কিয় ভালটোৱে কম আকৌ আপোনালোকৰ তিনি ঘৰ একেটা ঘৰত থাকি তিনি ঘৰ পাইছে মই একো পোৱা নাই কি কথা ক'ব লাগে আমি মানে মানুহৰ মনত ভাবিলো বস্তুখিনি বিছনাৰ ওপৰত তুলি থওঁ তো তেনেকুৱা বিছনাৰ ওপৰত টেবুলৰ ওপৰত চব বস্তু উঠাই দিছিল যেতিয়া মানে 5 মিনিটৰ ভিতৰতে মানে একদম কমে কমে বাঢ়ি গৈ আছে তেতিয়া আৰু উলিয়াব নোৱাৰিলো আৰু মানে বস্তু একোৱে হেৰি কৰিব নোৱাৰিলো চব ঘৰে দুৱাৰে ভাঙি লৈ গুচি গ'ল আমি চবে শ্মশান মন্দিৰতে চবেই আছিলো তাৰপৰা সেইডোখৰ মানুহখিনিও আহি এইডোখৰত এনেকুৱা টিপাল তৈ মানে দোকানৰ নিচিনা থাকিবলগীয়া হ'ল আৰু জীয়ৰী ছোৱালী কেঁচুৱা ল'ৰা ছোৱালী লৈ হয় বিতুদাই কৰি দিলে বাৰু এইকণকে থাকিবলৈ আমি অন্তত আমাৰতো শিবিৰো নাছিলে আমি তম্বু তৈতে আছিলো জুবিন নগৰৰ যিখন শান্তিবন গাঁৱত বানপানীয়ে অনিষ্ট কৰি পেলাইছিল এই ঘৰসমূহত পুনৰ নিৰ্মাণ চলিলে আৰু 17-18টাকৈ ঘৰ নিৰ্মাণ কৰিলে এবাৰ চাব আহিছো আৰু আপোনালোককো দেখুৱাম আৰু আমগুৰি শান্তিবন এভাগ হৈছে এভাগ মন্দিৰ ন আৰু এইফালে মই একোটি ঘৰ দেখুৱাই যাম এইফালে প্ৰথম এইটোৱে চাগে নাম্বাৰ 1 ঘৰ ন এইটো 1 নম্বৰ ঘৰ ইমান ধুনীয়াকৈ বনাই দিছে চাওক এইফালে অকমান সোমাই আহিলো এইসমূহ গোটেই ঘৰৰ যি আচবাব ঘৰ গোটেইসমূহ বানপানীয়ে উটুৱাই লৈ গৈছিল আৰু পুনৰ নিৰ্মাণ কৰিলে অনুভৱ চাগে বহুত ধুনীয়া লাগিছে ন ভাল লাগিছে বহুত ভাল লাগিছে বিশেষকৈ এতিয়া ইয়াত কেইটা ঘৰ আছে বনালে এতিয়া নতুনকৈ 17টা ন আৰু মানে যেতিয়া তোমালোকৰ ইয়াত পানী যেতিয়া আহিছিলে তেতিয়া তোমালোকে ক'ত আছিলা এইডোখৰতে আছিলো আমি তেতিয়া তেতিয়া তম্বু তৰি নিচিনা টিপাল তৰি ইয়াতে আছিলো কিছুমান তাত আছিলে আৰু কিছুমান এই তাত আছিলে ন ইয়াত তেতিয়া মানে পানী বোৱা নাছিলে নেকি এডোখৰ নহয় এইডোখৰ তেতিয়া পানী বোৱা নাছিলে নহয় এইপিনৰ পৰা গুচি গ'ল এইডোখৰ খালি জেগা বাচি গ'ল মানে এইখিনি গোটেইখিনিয়ে বাচি গৈছে এইডোখৰ মানে সোমোৱা নাছিলে ন নাছিলে হয় তেতিয়া আমি চবে শ্মশান মন্দিৰতে চবেই আছিলো তাৰপৰা সেইডোখৰ মানুহখিনিও আহি এইডোখৰত এনেকুৱা টিপাল তৈ মানে দোকানৰ নিচিনা থাকিবলগীয়া হ'ল আৰু জীয়ৰী ছোৱালী কেঁচুৱা ল'ৰা ছোৱালী লৈ এতিয়া মানে তোমালোকৰ ঘৰটোতো সম্পূৰ্ণ মানে বয় বস্তু যিমান চব উটি গ'ল নহয় একো বস্তু ধৰিব নাপালা নেকি নহয় 2-এটা বস্তু পাৰিলো বাৰু নোপোৱাও নহয় 2-এটা বস্তু পাৰিলো তেনেকে উলিয়ালো আৰু প্ৰথম সোমাইছে এবাৰ পানী আমাৰ প্ৰথম সোমাইছে ন সোমাইছে আৰু আপোনালোকৰ ঘৰ এতিয়া ঘৰ কোনটো আপোনালোকৰ এতিয়া এইটো 2 নম্বৰটো আপোনালোকে যেতিয়া পানী আহোঁতে মানে তেতিয়া ইয়ালে ডাইৰেক্ট গুচি আহিলে নে ৰুমত আছিলে আপোনালোকে ডাইৰেক্ট গুচি আহিলো দিনত নে ৰাতিয়ে পানী সোমাইছিলে বাৰু ৰাতি সোমাইছিলে ন সঁচাকৈ দেই কিমান দুখ লগা মানে যাতে ভৱিষ্যতে এনেকুৱা বানপানী হোৱাটো আমি নিবিচাৰো আৰু এয়া হৈছে 2 নম্বৰ ঘৰ এয়া এতিয়ালৈকে চিজিল লগাই নাই ন এয়া হৈছে 2 নম্বৰ ঘৰটো আৰু 5 দিনৰ সময় লৈছিলে সময় সীমা উপলি গ'ল আকৌ সেই চেলেং মানে চুমনিলৈ যাবলগীয়া হ'ল তাতো মানুহৰ বিলাই বিকতি ঢেৰ হৈছে সেইটো কথা আৰু এইটো 3 নম্বৰ ন এইটো মন্দিৰ খাৰ হৈয়া ঘৰ এইটো এয়া 3 নম্বৰটো নে এইটো এইটো 3 নম্বৰ ঘৰ বোলে বহুত ধুনীয়াকে বনাই থৈ গ'ল এয়া মানে ধুনীয়া বনাইছে মানে এইফালে হোৱা ৰুম ন এইফালে হোৱা ৰুম তাৰপিছত এইটো বাহিৰত ধুনীয়াকৈ এইফালে পাকঘৰ লাহে লাহে চিজিল লাগিব দেই এইফালে পাকঘৰ লাহে লাহে হৈ যাব চিজিল সেইটোৱে একদম এইফালে এইটো এটা ঘৰ এইটো নালাগে বোলা এইটো মাৰিলো সময় নহ'লগে সময় নোহোৱাৰ কাৰণে তাৰমানে আমাৰ ঘৰটো অলপ থাকি গ'ল বাকী এই ন কিয় ভালটোৱে কম আকৌ আপোনালোকৰ তিনি ঘৰ একেটা ঘৰত থাকি তিনি ঘৰ পাইছে মই একো পোৱা নাই কি কথা ক'ব লাগে এইটো 3 নম্বৰ ৰ'ব আহি আছো ৰ'ব এয়া শ্মশান হালটো বমা এইটো ন এইবোৰ পশ্চিমীয়া মানুহ ভাল কথা ক'ব নাজানে এয়া শ্মশান হালটো ইয়াত আৰু এইটো হেৰি এইটো 3 নম্বৰ হয় নে এইটো 3 নম্বৰ এইটো 4 নম্বৰ এয়া 4 নম্বৰ ঘৰ বৰ ধুনীয়াকে সজাই থৈছে এইফালে কোনোবা আছেনে বৰ ধুনীয়াকে সজাই থৈছে এইবোৰ বিচনা চিচনা চব দিছেহি ন ৰাইজে আৰু এইটো হৈছে 12 নম্বৰ ভিতৰত অকণমান চাব পাৰিম এইফালে
চিজিল লগা নাই বৰ্তমান লাহে লাহে হ'ব আৰু ন দিগদাৰী হৈছে মানে বস্তুখিনি আৰু এইফালে এতিয়া কিচেন ৰুম বুলি ক'বলৈ নাই আৰু লগতে খাইছো শুইছো মানে তেনেকুৱা টাইপ। এতিয়া আপোনালোকে মানে যেতিয়া বানপানী আহিছিল তেতিয়া বয় বস্তুবিলাক আপোনালোকে সামৰিব পাৰিলে নাই তেনেকুৱা নোৱাৰিলো সময় নিদিলে মানে এনেই মানে 2-এটা বস্তু লৈ যাব পাৰিলো এনেই ডকুমেণ্টছ খিনি উলিয়ালো পিছে কাপোৰৰ টুকুৰা কেইটামান উলিয়াব পাৰিলো আৰু এনেই সৰু সুৰা বস্তু কেইটামান পাৰিলো বাকী বস্তুবোৰ উলিয়াব নোৱাৰিলো মানে ঘৰ যেতিয়া বানপানী আহিছিল তেতিয়া ঘৰসমূহ চাগে একেবাৰে উটুৱাই লৈ গৈছে মানে পটককে নিছে কম পৰিমাণে আহোঁতে মানে যেতিয়া বেছি পানী হ'ল মানে এনেকুৱা আনকালেতো হোৱা নাই তো আমি মানে মানুহৰ মনত ভাবিলো বস্তুখিনি বিচনাৰ ওপৰত তুলি থওঁ তো তেনেকুৱা বিচনাৰ ওপৰত টেবুলৰ ওপৰত চব বস্তু উঠাই দিছিল যেতিয়া মানে 5 মিনিটৰ ভিতৰতে মানে একদম কমে বাঢ়ি গৈ আছে তেতিয়া আৰু উলিয়াব নোৱাৰিলো আৰু মানে মই যেতিয়া ভিতৰত আছো মোৰ তেতিয়া মানে ইমান পানী একদম ইমান পানী হ'ল তেতিয়া মানে গডেজ চডেজবোৰ উলিয়াব নোৱাৰিলো তাৰপিছত ওচৰৰ ল'ৰাকেইটা মানে গডেজ চব লৈ গ'লে সেইবোৰ মানে লৈ মানে হেৰি হ'ল ভাঙি চিঙি গ'ল আৰু সেইটোৱে কৈছো কাপোৰ কানি যত যি আছে চব এই তোমালোকৰ ঘৰটো মানে একদম ধুনীয়া পকা ঘৰ আছিলে নেকি পকা আছিলে আৰু পকাৰ পুচ আছিলে পুচকেইটা চব ভাঙি জাগাতে পৰি আছে মানে এইটো গম পাই গৈছো যে এইটো প্লাষ্টাৰ কৰাৰ কাৰণে পাইছো পিছ চাইডো মানে ঘৰটো অলপ ডাঙৰ আছিলে পিছ চাইডবোৰ চব ফাল খাই চব লুটি খাই গ'ল মানুহখিনি যে একো নহ'ল আৰু ভগৱানৰ কৈছে সেইটোৱে প্ৰাৰ্থনা যে মানুহখিনি কাৰো একো নহয় মানে এতিয়া যে বানপানী এই বছৰটো আগতেও তেনেকুৱা হয় জানো বানপানী তেনেকুৱা নহয় এনেই পানী সোমাই ওলাই যায় কিন্তু মানে এনেকুৱা ঘৰ দুৱাৰ ভঙাকে এইবাৰ প্ৰথম হৈছে ন মানে বহুত দুখ লাগে কাৰণ এইবাৰ মানে তোমালোকৰ এডোখৰ বুলি নহয় কিমান নেপালী খুটি বহুত জাগা খালি এইটো কাৰণে ভাল হ'ল তোমালোকে পলস বালিটো নোসোমালে কাৰণে মানে ভেটিটো খান্দি লৈ গ'ল এতিয়া এইফালে খান্দি লৈ গ'ল আহচোন চাওঁগে এইটো 12 নম্বৰ ঘৰ হয় আৰু এইফালে চাওক ধুনীয়া ঘৰ আছিলে তেওঁলোকৰ এইফালে সম্পূৰ্ণ ঘৰ দুৱাৰ ভাঙি উটুৱাই লৈ গ'ল আৰু এইফালে চাওক ইমান ধুনীয়া বিছনা আৰু ঘৰ সম্পূৰ্ণ মানে ঘৰৰ আচবাবসমূহ মানে একেবাৰে বানপানীয়ে একেদিনাখনে সকলোখিনি উটুৱাই লৈ গ'ল ধুনীয়া আছিলে তেওঁলোকৰ ঘৰ চাওক এই পিছফালটো চাওকচোন কেনেকুৱা চব পকা চকা চব আৰু এইবোৰ ইলেক্ট্ৰিক হেৰি হয় ন তাৰ আৰু এইফালে নদী যিখন নদী হৈছে জাজি আৰু এই জাজি নদীখনে এই সম্পূৰ্ণ মানে এইফালে খানি গৈ আছে এইফালে আৰু এসময়ত মানে এনেকে গোটেই খান খাই যাব নেকি বাৰু কেনেবাকে এতিয়া আপোনালোকৰ যেতিয়া আছিলে নহয় এইখনতো তালৈকে আছিলে নহয় চাগে এইবোৰ এতিয়া মানে এনেকে খানি যোৱা নাছিলে নহয় আগতে এতিয়া কিমান দিন লাগিলে আপোনালোকৰ এডোখৰ শুকাবলে বেছি দিন নালাগিলে যেনিবা 2-3 দিনতে পানী শুকাই গ'ল আৰু এইটো চাইডে চব সম্পূৰ্ণ ভাঙি চিঙি শেষ আৰু মানে গম পাইছে আপোনালোকে বানে কেনেকে ধুই লৈ গ'ল আৰু এতিয়া পুনৰ নিৰ্মাণ কৰিলে ঘৰ ধুনীয়াকৈ সকলোকে আৰু 17টাকৈ যেহেতু ঘৰ নিৰ্মাণ কৰি হৈ গ'ল তেওঁলোকৰ মানে এতিয়া বৰ্তমান চিজিল লগা নাই লাহে লাহে সম্পূৰ্ণ চিজিল লাগিব আৰু এইফালে এটা ঘৰ এইটো কেই নম্বৰ এতিয়া 12-13 নম্বৰ হ'ব ন এইটো 13 নম্বৰ ঘৰ এয়া 13 নম্বৰ ঘৰ জুবিন নগৰৰ 13 নম্বৰ ঘৰ আৰু এইফালে ইয়াতে বৰ্তমান পাকঘৰ হয় নাই আৰু ইটো সাইডত এনে যাও দেই এয়া এইফালে নতুন বস্তু ন এতিয়া এয়া বিছনা চিছনা চব ৰাইজে দিছে আৰু এই চকীবিলাকো দিছে না ৰাইজে মানে ঘৰৰ বস্তু একোৱেই নাই এতিয়া তোমালোকৰ ঘৰটো মানে আগত থকাটো এইখিনিতে আছিলে নাই মানে এনেকে আছিলে এতিয়া এনেকে বনাইছে মানে তোমালোকে যেতিয়া পানী আহোতে তোমালোকে মানে ৰুমত আছিলা নে মানে অলপ হওঁতে মানে ল'ৰা ছোৱালীবোৰ অঁতৰাই থৈছো আৰু মানে বস্তু একোৱেই হেৰি কৰিব নোৱাৰিলো চব ঘৰে দুৱাৰে ভাঙি লৈ গুচি গ'ল বহুত দুখ লগা দেই মানে ভৱিষ্যতে এনেকুৱা আমিও আশা নকৰো যাতে নহওক ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছো আৰু এইফালে আছিলে চাওক আৰু এইফালে খুঁটা চাওক কেনেকে উঘালি গ'ল আৰু এইটো হৈছে 14 নম্বৰ এইটো 14 নম্বৰ ঘৰ হয় এয়া 14 নম্বৰ ঘৰ সোমাও নে টানি দিয়া আইও এয়া হৈছে 14 নম্বৰ ঘৰ আৰু চাওক সম্পূৰ্ণ নতুন হৈ ৰ'ল কাৰণ ইয়াৰ যিখিনি পুৰণি বস্তু আছিল ঘৰ দুৱাৰ ঘৰখনৰ আচবাব সকলোখিনি বানপানীয়ে উটুৱাই লৈ গ'ল আৰু কোনোমতে
তেওঁলোকৰ জীৱন ৰক্ষা পৰিল আৰু এইফালে কাৰেণ্টৰ সুবিধাও ধুনীয়াকৈ কৰি গ'ল। জুবিন নগৰৰ এইটো হৈছে 14 নম্বৰ ঘৰ। এইটো 14 নম্বৰ ঘৰ আৰু এইটো জুবিন নগৰৰ 15 নম্বৰ ঘৰ। এইটো 15 নম্বৰ ঘৰ। আইতা ভালে আছে নে আইতা এতিয়া? ভাত খালে নাই? খালে ন? এতিয়া এইটো মানে জুবিন নগৰৰ 14 নম্বৰ ঘৰ। 14 নম্বৰ ঘৰ ক'লো নে মই? ভিতৰত সোমাব পাৰিম নে? মানুহ আছে নে? এয়া ভিতৰত অকমান সোমাইছো। এইয়া বৰ্তমান চিজিল লগা নাই, লাহে লাহে চিজিল লাগিব। 5টা মানুহ ন? এইফালে বস্তু মানে বিছনা সোমাই আছে, কিন্তু যেন তেনে তেওঁলোকে শুব পাৰিছে। মানে কি হয়, মই এতিয়া 5টা মানুহ এতিয়া আমাক যেনিবা 2খন দিলে, মানুহ কেনেকে আৰু আমাৰ লগত শুব। এতিয়া আমাৰ কি হয়, ল'ৰা ছোৱালী মা এনেকে দিও আমি মাটিতে শুবলগীয়া হয়, উপায় নাই নহয়। আৰু এখন বিচনা যদি হ'লহেঁতেন তেতিয়া ধৰক মালে হ'লহেঁতেন। এতিয়া ঘৰত জীয়ৰী ছোৱালী এজনী আছে, ছোৱালী 21 বছৰ, ল'ৰা 16 বছৰ। মানে উপায় নাইকিয়া হৈছে, কি কৰিব এতিয়া। তথাপিও মানে এতিয়া ৰাইজৰ সহায় সহযোগত ইমান খিনি হ'ল আৰু বিশেষকে ভাল লাগিছে জুবিন নগৰ। হয় বিতুদাই কৰি দিলে বাৰু এইকণকে থাকিবলৈ। আমি অন্তত আমাৰতো শিবিৰো নাছিলে, আমি তম্বু তৰিতে আছিলো। তাকে দেখি তেওঁ আমাৰ প্ৰতি সহানুভূতি হৈ এইকণ আমাক কৰি দিলে। তাকে এতিয়া এই ভিডিঅ'টোৰ জৰিয়তে আমি যদি আৰু অসমীয়া কোনো ব্যক্তিয়ে আহি আমাক অকণ যদি কিবা সহায় কৰো বুলি ভাবে, কৰিলে আমি বহুতখিনি উপকৃত হয়। কাৰণ আমাৰ এতিয়া মানুহবোৰ হাজিৰা কৰি দিন হাজিৰা কৰা, এতিয়া হাজিৰা কামো নাইকিয়া হৈ থাকিলে। এতিয়া মানে নিজেও কিবা এটা বস্তু গোটাই লওঁ বুলি ক'লেও আমাৰ মানে অৱস্থা একেবাৰে কাহিল। এতিয়া বস্তুখিনি এতিয়া হ'ল, এতিয়াতো সদায় খাই থাকিবলৈ চলি থাকিবলৈতো ইনকামৰ ৰাস্তা এটা লাগিব। ইনকামৰ ৰাস্তাও লাগে আমাৰ, হয়। ইনকামৰ ৰাস্তাও নাইকিয়া হৈ থাকিলে। এতিয়া আমাৰতো ডকুমেন্টছ খিনিও গুচি গ'ল, ল'ৰা ছোৱালী দুইটাৰে গুচি গ'ল। এতিয়া কলেজত পঢ়ি আছে, 2টা ল'ৰা ছোৱালী সদায় কলেজলৈ পঠিওৱাও হয়। ইউনিফৰ্মে কিনিব পৰা নাই ল'ৰা ছোৱালী এতিয়া মোৰ ভাগৰ মেখেলা চাদৰ পিন্ধিয়ে স্কুল গৈছে। ৰিলিফত পোৱা আমি মেখেলা চাদৰ পাইছো, সেয়াই পিন্ধি গৈছে ছোৱালীয়ে কলেজত। ছোৱালীতে কিহত পঢ়িছে? তাই বিকম 5th চেম। ল'ৰা এইবাৰ হায়াৰ ছেকেণ্ডেৰী 1st ইয়াৰ। ৰিলিফত সেই চাৰ্ট এটা পালো, পেণ্ট এটা পালো, সেয়া পিন্ধাই ল'ৰা স্কুল কলেজলৈ গৈছে। কলেজত বুজি পাইছে আৰু নাই যে, সেইকাৰণে এতিয়া তেনেকে যাবলৈ দিছে। এতিয়া বৰ্তমান ইউনিফৰ্ম খিনি কিনিবলৈ সক্ষম হোৱাগে নাই আমি, এটা মানে তেনেকুৱা অৱস্থা হৈছে। এতিয়া তোমালোকৰ ঘৰতো এইটো গোটেইটো আছিলে নাই এইখিলৈকে? আমাৰ এইটো বহুত দীঘল ঘৰ আছিলে ন? ধান কেইটা চাং পাতিছে। এইফালে চাওক, ইমান ডাঙৰ ঘৰ আছিল তেওঁলোকৰ। ইমান ডাঙৰ ঘৰ হোৱাৰ পিছত বানে উটুৱাই লৈ গ'ল। বহুত দুখৰ কথা নহয় জানো? কি বুলি ক'ম আপোনালোকক, ভাষাৰে বুজাব নোৱাৰো। আৰু আমি বৰ্তমান একো অনা নাই, মানে তেওঁলোকক এষাৰি মাত লগাম বুলি আমি আহিলো। আৰু বিশেষকে এইফালে চাওক, যিখন জাঁজি নৈ, সেই জাঁজি নৈয়ে গোটেই সম্পূৰ্ণভাৱে ঘৰ দুৱাৰ উটুৱাই লৈ গ'ল। আৰু এইবিলাক সম্পূৰ্ণ উটুৱাই লৈ গ'ল। যিখন শান্তিবন জুবিন নগৰত বৰ্তমান এয়া ঘৰ একোটাকৈ 17টা ঘৰ পুনৰ নিৰ্মাণ হ'ল। তেওঁলোকৰ যিটো সপোনৰ ঘৰ, সেই সপোনৰ ঘৰখন নিমিষতে থান ভান হৈ গ'ল। আৰু এতিয়া তেওঁলোকৰ এটা সৰুকৈ ঘৰ হ'লেও সাজি দিয়া হ'ল, পুনৰ নিৰ্মাণ কৰা হ'ল। তেওঁলোকে থাকিব পৰা নাই, তথাপিও এইকণতে বহুত তেওঁলোকে শান্তি পাইছে। কাৰণ জাঁজি যি নৈয়ে সকলোখিনি শেষ কৰি পেলালে। এইফালে চাওক আপোনালোকে কিমান পানী হ'ল আপোনালোকে অনুমান কৰিব পাৰিব। তেওঁলোকে কৈছে সেই চিনটো, এইবিলাক চাওক, এইবিলাক সম্পূৰ্ণ ভাঙি গ'ল, কাৰণ উটুৱাই লৈ গ'লে। বিচনা চাওক, এইটো 16 নম্বৰ ঘৰ। হা? এইটো গোটেইটো ডুব খাই গ'ল। এইটো বেয়া হ'ল। এইখন মানে কিমানলৈকে ডুব খাই গ'ল? গোটেইটো ডুব খাই গ'ল। এইখন চাওক, এইখন গোটেইটো ডুব খাই গ'ল বুলি কৈছে। গোটেইটো ডুব খাই, পানী চিন আছে তাত। এটা ওপৰেদি গৈছে, কিন্তু হাই পানী, যোনটো মানে হেৰি ছাটা যে একদম ওপৰটো। আৰু ৰাম কৃষ্ণ, এইফালেদি গৈছে ঘৰ দুৱাৰ, এইফালেদি গৈছে ন? পুৰা একদম ধাম ধুম। এইটো ঘৰটো মাটি চাটি ভাঙি একদম ঘৰে ঘৰে লৈ গুচি গ'ল, নাপালে। চব গ'ল, চব খতম কৰিছে। কৃষ্ণ দেই। এইফালে চাওক, মূল্যবান বস্তু ইছ ৰাম, এইটো এটা গডৰেজ। আপোনালোকে চাওক, মানে মানুহৰ ঘৰ দুৱাৰ উটুৱাই এইফালে লৈ গুচি গ'ল। সেইফালে মন কৰক, সম্পূৰ্ণ বেৰ, কাঠ, টিন, আৰু এইফালে
খৰি মানে এইফালে পৰি আছে ঘৰসমূহ এইফালৰ পৰা লৈ উটুৱাই আনি সেইফালে পালেগে